নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ লগত জড়িত ৫টা অতি গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টিৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো অসম চৰকাৰৰ দ্বাৰা 10 মে তাৰিখত প্ৰকাশিত এটা এক্সিকিউটিভ অৰ্ডাৰ সম্পৰ্কত। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে। গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দি চিফ ছেক্ৰেটাৰী ফালৰ পৰা প্ৰকাশ পাইছে আৰু ইয়াত যিহেতু সাম্প্ৰতিক পৰিৱেশৰ লগত জড়িত কিছু অফিচিয়েল ৱৰ্ক য'ত কিছু আয় কম কৰাক লৈ আৰু বিভিন্ন ধৰণৰ অফিচিয়েল মিটিং হওক বা এইবিলাক অনলাইন বা ভাৰ্চুৱেল মোডত হোৱা আৰু কৰ্মচাৰীসকলৰ তেওঁলোকৰ লিভৰ তথ্য যাতে হেড অফ দি ডিপাৰ্টমেণ্টে তেওঁলোকে ৰাখে, মোবাইল নাম্বাৰ যাতে প্ৰয়োজন সাপেক্ষে তেওঁলোকক কল কৰি মাতি আনিব পৰা হয় আৰু বিভিন্ন যাতে মিতব্যয়িতাৰ ক্ষেত্ৰতো কিছু ইয়াত ষ্টেপ উল্লেখ কৰা হৈছে। দ্বিতীয়টি খবৰলৈ আহিছোঁ, যিটো অফিচ অফ দি মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা ফালৰ পৰা প্ৰকাশ পোৱা, যিটো এটা হাইকোৰ্ট আৰ্জেণ্ট বুলি লিখা আছে। আপোনালোকে দেখিছে ইয়াত ছাবজেক্টটো দিয়া হৈছে ৰিগাৰ্ডিং দি ডিটেইলছ ইনফৰমেশ্যন অফ কণ্টেক্সুৱেল টিচাৰ্ছ আণ্ডাৰ SSA এণ্ড ষ্টেট পুল। SSA এণ্ড ষ্টেট পুলত থকা কণ্টেক্সুৱেল টিচাৰসকলৰ ইয়াত এটা ফৰ্মেট দি দিয়া হৈছে। ফৰ্মেটত ছফ্ট কপিৰ লগতে অৰ্থাৎ PDF ফৰ্মেটৰ লগতে তেওঁলোকক এক্সেল ফৰ্মেটতো বিচৰা হৈছে সকলোখিনি ডাটা আৰু ইয়াত বক্সত হাইকোৰ্ট আৰ্জেণ্ট বুলি লিখা আছে। ইয়াত লিখিছে যে যিকেইটা এনেক্সাৰ দিয়া হৈছে সেই ফৰ্মেটত যিসকল SSA আণ্ডাৰত থকা কণ্টেক্সুৱেল টিচাৰ বা ষ্টেট পুলৰ আণ্ডাৰত থকা কণ্টেক্সুৱেল টিচাৰ বা তাৰ পৰা পৰৱৰ্তী সময়ত SRD স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভত তেওঁলোক গ'ল, তেওঁলোকৰ ডিটেইল ইনফৰমেশ্যন বিচাৰি একোটা ফৰ্মেট ইয়াত দিয়া হৈছে। সকলোখিনি ফৰ্মেটত বিচৰা হৈছে আৰু নিৰ্দিষ্ট ডেট দিছে যে 15 মেৰ ভিতৰত সেইখিনি ছাবমিট কৰিব লাগিব। টপ মষ্ট আৰ্জেণ্ট বুলি লিখা আছে। আপোনালোকে ইয়াৰ স্ক্ৰীনশ্বট ল'ব আৰু যিসকল শিক্ষক তেওঁলোকে ইতিমধ্যেই নিশ্চয় গম পাইছে। তথাপিতো আমি আপোনালোকক ইয়াৰ সম্পৰ্কত কিছু আভাস দিবলৈ চেষ্টা কৰিম আৰু প্ৰতিটো ফৰ্মেট আপোনালোকৰ একোটা পেজত আছে। যদি আপোনালোকে প্ৰয়োজন হয় স্ক্ৰীনশ্বটো মাৰি ল'ব পাৰিব। কিখিনি ইনফৰমেশ্যন বিচৰা হৈছে সকলোখিনি ইয়াৰ লগত সংলগ্ন কৰি দিয়া হৈছে আৰু সেইমতে আপোনালোকৰ যিটো ৰিকুৱাৰ্ড ফিল হয় সেইমতে আপোনালোকে ফিল আপ কৰি নিশ্চয় জমা দিব। আপোনালোকে ইয়াত দেখিছে এনেক্সাৰ 1ত দেখিছে SSA কণ্টেক্সুৱেল টিচাৰৰখিনি বিচৰা হৈছে। তাত ফৰ্মেট A, ফৰ্মেট B, ফৰ্মেট C, ফৰ্মেট D তেনেকৈ এনেক্সাৰটোত ষ্টেট পুলৰ সকলো বিচৰা হৈছে আৰু ইয়াৰ পিছত এনেদৰে ফৰ্মেটসমূহ দিয়া হৈছে কিখিনি তথ্য আছে। ফৰ্মেট Aত কি লাগিব, ফৰ্মেট Bত কি লাগিব। আপোনালোকে এইটো ফৰ্মেট B দেখিছে, স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব। সেইমতে আপোনালোকৰ যিখিনি তথ্য নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত যাতে আপোনালোকে PDF আকাৰে আৰু এক্সেল ফৰ্মেটতো জমা দিয়ে, নিৰ্দিষ্ট যি অফিচত যি জমা দিবলৈ কোৱা হৈছে সকলোখিনি চিল ছিগনেচাৰৰ সৈতে। গতিকে আপোনালোকৰ নিৰ্দিষ্ট সময়ৰ পূৰ্বেই যাতে আপোনালোকে দিয়ে বা নিৰ্দিষ্ট তাৰিখত আপোনালোকে দিয়ে। এইটো দেখিছে ফৰ্মেট, প্ৰতিটো ফৰ্মেট দিছোঁ। ফৰ্মেট Dটো এইটো আপোনালোকে যদি পোৱা নাই ইয়াৰ স্ক্ৰীনশ্বটো লৈ ল'ব পাৰিব। অৱশ্যেই সকলোখিনি আজিকালি গ্ৰুপবিলাকত থাকে, সকলোৱে নিশ্চয় অৱগত হৈছে আৰু আপোনালোকৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ফালৰ পৰাও নিশ্চয় অৱগত হৈছে। গতিকে এই ফৰ্মেটখিনি আপোনালোকে সাৱধানে ফিল আপ কৰি অফিচত য'ত জমা দিব লাগে আপোনালোকে নিৰ্দিষ্ট সময়ৰ ভিতৰতে দিব আৰু যিখিনি ৰিকুৱাৰ্ড ইনফৰমেশ্যন ইয়াত আপোনালোকৰ বিচাৰিছে আপোনালোকৰ পূৰ্বৰ স্কুল, বৰ্তমানৰ স্কুল, টেটৰ ৰোল নাম্বাৰকে আদি কৰি এই সকলোখিনি ফৰ্মেট আপোনালোকে দিব। এইটো হ'ল ফৰ্মেট চামাৰি স্ক্ৰিপ্ট দেখিছে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। এইটো খবৰটো আহিছে এক্সিকিউটিভ ডাইৰেক্টৰ সমগ্ৰ শিক্ষা ফালৰ পৰা। এইটো টপ মষ্ট আৰ্জেণ্ট বুলি লিখা আছে। এইটো 9 মে তাৰিখত আহিছে এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্ট, ইনস্পেক্টৰ অফ স্কুলছ অল ডিষ্ট্ৰিক্ট, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰলৈ আহিছে আৰু স্পেচিয়েল ড্ৰাইভ ফৰ আপডেশ্যন অফ মোবাইল নাম্বাৰ অফ পেৰেণ্টছৰ বা গাৰ্জেনৰ মোবাইল নাম্বাৰ আপডেশ্যনৰ সম্পৰ্কত আহিছে আৰু ইয়াত কোৱা হৈছে যে ষ্টুডেণ্টৰ 13 মেৰ পৰা 17 মেৰ ভিতৰত তেওঁলোকৰ কাৰেক্ট মোবাইল নাম্বাৰটো যাতে পেৰেণ্টছ বা গাৰ্জেনৰ শিক্ষা হেতুত আপডেট কৰা হয়। কিয়নো বহু ষ্টুডেণ্ট কেতিয়াবা তেওঁলোক অনুপস্থিত থাকে, গতিকে তেওঁলোকলৈ এটা মেছেজ শিক্ষা হেতুৰ ফালৰ পৰা ছিষ্টেমত থাকিব যাতে প্ৰেৰণ কৰিব পৰা যায়। অৰ্থাৎ বিদ্যালয়ৰ ফালৰ পৰা যোগাযোগটোৰ লগতেই ষ্টেটৰ অনুযায়ী যাতে তেওঁলোকৰ লগত যোগাযোগ কৰিব পৰা যায়, এটা যোগসূত্ৰ কৰিব পৰা হয়, সেই সম্পৰ্কত এটা ইনিচিয়েটিভ লোৱা হৈছে
গতিকে খুব এটা আদৰণীয় পদক্ষেপ আৰু আপোনালোকে নিশ্চয় ইয়াত উল্লেখ কৰা অনুযায়ী সকলোখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিব ইয়াত লিখিছে উইথ ৰেফাৰেন্স টু দি সাবজেক্ট মেনশন এবভ ইট ইজ টু ইনফৰ্ম ইউ ডেট সমগ্ৰ শিক্ষা অসম ইজ গোয়িং টু সেন্ড SMS টু দি পেৰেণ্টছ গাৰ্জেন অফ ষ্টুডেণ্ট হু আৰ ফাউণ্ড কণ্টিনিউৱাছলি এবসেণ্ট যিসকল কণ্টিনিউৱাছলি এবসেণ্ট হৈ থাকিব ইন স্কুল দি এবসেণ্ট অফ দি ষ্টুডেণ্টছ হেম্পাৰ্ছ ইন হিজাৰ একাডেমিক কেৰিয়াৰ হেম্পাৰ বাধা কৰে and most of the time it leads to the drop out from the school or বহু সময়ত বিদ্যালয়ৰ পৰা তেওঁলোক drop out হৈ গুচি যায় now to maintain this regularity and improve the students attendance book SMS will be sent to the parents guardian of such students for which the mobile number of the parents guardian must be updated অৰ্থাৎ parents guardian যাতে সচেতন হ'ব পাৰে তাৰ কাৰণে এই মোবাইল নাম্বাৰ আপডেট কৰা হৈছে তেওঁলোকলৈ মেছেজ যাব এতিয়া হিচো এনেটা খবৰলৈ যেটো গভৰ্ণমেণ্ট অফ আসাম ফাইনান্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 28 মাৰ্চ তাৰিখত জাৰি কৰা হৈছিল আৰু আহিছে দিলীপ কুমাৰ বৰা IAS সেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আসামৰ ফালৰ পৰা আহিছে টু দি সিনিয়ৰ মোষ্ট সেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আসাম অল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট দিছপুৰ আৰু বিষয়বস্তুটো হৈছে ৰিকোয়াৰ্ড ডিটেইল ইনফৰমেশ্যন অফ দি এমপ্লয়িজ হু জইন গভৰ্ণমেণ্ট সাৰ্ভিস অন অৰ আফটাৰ 1 February 2005 যিসকলে 1 ফেব্ৰুৱাৰী বা তাৰ পিছত তেওঁলোকে জয়েন কৰিছিল বাট ডেট দেয়াৰ ৰিক্ৰুটমেণ্ট প্ৰসেছ পোষ্ট ৱেৰ ষ্টাৰ্টেড প্ৰায়ৰ টু 1 February 2005 কিন্তু তেওঁলোকৰ বিজ্ঞাপনে হওক বা অন্যান্যখিনি 2005 ৰ 1 ফেব্ৰুৱাৰীত আগতেই হৈছিল কিন্তু নিযুক্তিয়ে তাৰ পিছত হৈছিল তেওঁলোকৰ ইনফৰমেশ্যনখিনি ইয়াত বিচৰা হৈছে with reference to the subject cited above I am directed to say the finance department required the detailed information of the employees who joined government service on or after 1 February 2005 but their requirement process of the concerned post were started prior to 1 February 2005 in the prescribed format তেওঁলোকে দিব লাগিব আৰু তেওঁলোকক পুৰণি পেনশন প্ৰদান কৰাৰ কাৰণে গভৰ্ণমেণ্ট অফ আসামে ইনিচিয়েটিভ লৈছে you are requested to kindly furnish the information